মৰমৰ ছাত্ৰ ছাত্ৰীসকল আজি মই তোমালোকৰ লগত শিশুলীলাৰ কেইটামান প্ৰশ্ন আলোচনা কৰিম। তোমালোকে চোৱা শিশুলীলাৰ আমি প্ৰথমে জানিব লাগিব আমাৰ শিশুলীলা কোনে কথাখিনি বৰ্ণনা কৰিছিলে শ্ৰীমন্ত শংকৰদেৱে। শ্ৰীমন্ত শংকৰদেৱ বুলি ক'লে আমি জানো যে অসমীয়ৰ আমাৰ নৱবৈষ্ণৱ ধৰ্মৰ প্ৰচাৰক। তেওঁ আছিলে কি নৱবৈষ্ণৱ ধৰ্মৰ প্ৰচাৰক। গতিকে ইয়াৰ লগে লগে তেওঁ জন্ম হৈছিলে কিমান চনত 1449 তেওঁ ক'ত জন্ম হৈছিলে নগাঁৱৰ আলিপুখুৰী নামে ঠাইত। এইখিনি কথা আমি প্ৰত্যেকেই জানো যে এইখিনি আছিলে তেওঁৰ যিহেতু আমাৰ গুৰু হয় গতিকে এইখিনি আছিলে তেওঁৰ চমু পৰিচয়। ইয়াৰ লগতে আমি আলিপুখুৰী দেই এইটো আলিপুখুৰী ৰবা এখানে লিখি দিছো নগাঁৱৰ আলিপুখুৰী এইখিনি আমি তেওঁৰ বিষয়ে জানিলো। ইয়াৰ লগে লগে আমি জানিব লাগিব যে তেওঁ কি কৰিছিলে। তেওঁ শ্ৰীমন্ত শংকৰদেৱৰ সাহিত্যিক জীৱনৰ কীৰ্তিস্তম্ভখন আছিলে কীৰ্তন ঘোষা। আৰু এখন আমাৰ ইম্পৰ্টেণ্ট কথা আৰু এটা আমাৰ ইয়াত কুৱেশ্যন আছে যে তেওঁ এখন মানে খুব গম্ভীৰ এখন তেওঁৰ কিতাপ আছিলে সেই কিতাপখনৰ নাম তত্ত্বগধুৰ বুলি কয়। সেইখনৰ নাম আছিলে ভক্তি ৰত্নাকৰ। এইখন হৈছে তত্ত্বগধুৰ। এইটো প্ৰশ্ন আমাৰ আহে যে শ্ৰীমন্ত শংকৰদেৱৰ তত্ত্বগধুৰ পুথিখনৰ নাম গ্ৰন্থখনৰ নাম তেতিয়া আমি লিখিম যে ভক্তি ৰত্নাকৰ। গতিকে এইখিনি কথা আমি তেওঁৰ বিষয়ে জানিলো। এইখিনি জনা মানে আমি বহুত কথা জানিব পাৰিলো। ইয়াৰ পিছত আমি আৰু জানিব লাগিব যে এই শিশুলীলা আমি যে পালো এই কীৰ্তন ঘোষা এই কীৰ্তন ঘোষাত কি আছে। কীৰ্তন ঘোষাত এই শ্ৰীমন্ত শংকৰদেৱে বিভিন্ন ধৰণৰ গীত পদ এইবোৰ যিবিলাক তেওঁ ইয়াত ৰচনা কৰিছে তেওঁ এই সকলোবোৰ কীৰ্তন ঘোষাত আছে। যেনেকৈ আমাৰ কীৰ্তন ঘোষাত এই শিশুলীলাটো কীৰ্তন ঘোষাতে আছে। এই শিশুলীলা মানে শিশুৰ দুষ্টামি অৰ্থাৎ ইয়াত শ্ৰীকৃষ্ণক সাধাৰণ মানৱ ৰূপত ইয়াত বৰ্ণনা কৰিছে শিশুলীলা কবিতাটোত শ্ৰীমন্ত শংকৰদেৱে। ইয়াত কি কৰিছিলে আমি আকৌ আলোচনা কৰোঁ ছাত্ৰ ছাত্ৰীসকল চোৱা। যেতিয়া শ্ৰীকৃষ্ণৰ যিবিলাক দুষ্টামি আছে সেই দুষ্টামিবিলাক আমাৰ শিশুলীলাৰ পাঠটোৰ জৰিয়তে প্ৰকাশ কৰা হৈছে। শিশুলীলা হৈছে মূল কথাটো হৈছে আমাৰ হৈছে ভগৱান শ্ৰীকৃষ্ণ যাৰ কোনো আদি অন্ত নাই আৰু তেনেকুৱা ভগৱানক যশোদাই কি পাইছিলে পুত্ৰৰূপে পাইছিলে। যে যশোদা আছিলে পৰম বিষ্ণু ভক্ত আৰু ভগৱান কি হয় ভক্তৰ সদায় দাস হয়। সেইকাৰণে শ্ৰীকৃষ্ণই কি কৰিছে যশোদাই যিমান কষ্ট দি নাৰাখক কিয় যে তেওঁক চোৱা আমি শিশুলীলাত পাইছোঁ তেওঁ কি কৰিছিলে মাকৰ কোলাৰ পৰা গাখীৰ খুওৱাৰ পৰা নমাই তেওঁ কি কৰিছিলে মাকে উতলি থকা গাখীৰ নমাবলৈ গুচি গৈছিলে। তেনেতে শ্ৰীকৃষ্ণৰ বহুত খং উঠিলে। তেতিয়া শ্ৰীকৃষ্ণই কি কৰিছিলে খঙত শ্ৰীকৃষ্ণই গোটেই দধি ভাণ্ডবোৰ ভাঙিলে শিলগুটি মাৰি মাৰি তাৰপিছতে গাখীৰবোৰ চব দলিয়ালে বান্দৰক খাব দিলে আৰু পিছত তেওঁ নিজেও খাই উৰলৰ ওপৰত বহি আছিলে। তেনেতে যশোদাই চাই দেখিলে যে কৃষ্ণই কি কৰিলে। তেতিয়া কৈছিলে যে কৃষ্ণক যে কোবাই তোৰ আজি মাথা ভাঙিম। আৰু কৃষ্ণই সকলো জানে কিন্তু ভয়তে দৌৰিবলৈ আৰম্ভ কৰিছিলে যেতিয়া মাকে হাতত আচাৰি লৈছিলে। কিন্তু মাকৰ যেতিয়া ভাগৰ লাগিছিলে কৃষ্ণ হৈছে অনন্ত তেওঁ হৈছে যাৰ আদি অন্ত নাই গতিকে ভগৱানকনো কেনেকৈ পাৰিব। কিন্তু যশোদায়ো যেনেকৈ এগৰাকী মাতৃয়ে যেনেকৈ পুত্ৰক শাসন কৰে সেইধৰণে কৰিছিলে। গতিকে শেষত যেতিয়া মানে যশোদা ভাগৰি পৰিছিলে যশোদাৰ কষ্ট দেখি শ্ৰীকৃষ্ণৰ দুখ লাগিছিল আৰু তেওঁ নিজে ধৰা দিছিলে। আৰু তেতিয়া তেওঁক বান্ধিবলৈ যাওঁতে যেতিয়া 2 আঙুল ৰছী কমিছিলে তেতিয়াও তেওঁ সাধাৰণ মাতৃৰ দৰে কৰিছিলে। সেইখিনিতে আমাৰ মানে তেওঁৰ যি মহত্ব সেইটো দেখা পাইছিল আৰু সেইখিনিতে আমাৰ কবিতাটো শেষ হৈছিলে। এইখিনি কথাকে আমাৰ পাঠটোৰ জৰিয়তে বৰ্ণনা কৰা হৈছিলে যে আমি যদি ভক্তিত সন্তুষ্ট হৈহে ভগৱানে আচলতে পুত্ৰ সুখ দিছে। আৰু যিহেতু এইখিনিতে আমি আৰু এটা কথা জানিলোঁ যে যশোদা যিহেতু কাটবাজি বুলি সমস্ত জগতে হাঁহিছিলে কিন্তু কৃষ্ণই তেওঁক সেই দুখ তেওঁ নিজে পুত্ৰ হৈ পেলাই অপবাদৰ পৰা তেওঁক দূৰ কৰিছিলে। এতিয়া তোমালোকে চোৱা আমি যদি এতিয়া কৃষ্ণগীত গায়ন্ত সুন্দৰী বুলি কয় যশোদাৰ কথা ক'ম। যদি কৰ্ণত কুণ্ডল কাৰ দোলে তেতিয়াও যশোদাৰ কথা ক'ম। কাম্পে কোপে অৰুণধৰ তেতিয়া কৃষ্ণৰ অৰুণধৰৰ কথা কোৱা হৈছে। মথনি বুলি ক'লে গাখীৰ ঘুটিবলৈ ব্যৱহাৰ কৰা এডাল সঁজুলি
আকৌ নুজুৰা দুই আঙুল জৰি বুলি ক'লে কৃষ্ণক বান্ধিবলৈ যশোদাৰ জৰি নাটিছিলে গতিকে এইখিনি ৰুণজুন কেউৰু কংকন যশোদাৰ কেউৰু কংকনহে ৰুণজুন শব্দৰ কথা কৈছে আৰু ইতিমধ্যে মই শিশুলীলা পাঠটোৰ মূল কথাখিনি তোমালোকৰ লগত আলোচনা কৰিলোঁ আৰু আমাৰ যদি এই কীৰ্তন ঘোষাৰ কথা লিখিবলৈ আহে তোমালোকে ক'বা যে শ্ৰীমন্ত শংকৰদেৱে ইয়াত বিভিন্ন ধৰণৰ তেওঁ গীত পদ ৰাসলীলা শিশুলীলা শ্ৰীকৃষ্ণ বৈকুণ্ঠ পয়ান সকলোখিনি তেওঁ আলোচনা কিতাপখনত লিখিছিলে কীৰ্তন ঘোষাত তাৰপিছতে এইখিনিয়ে তাৰ মূল কথা আছিলে আৰু তেনেকৈ তোমালোকে সেইখিনি লিখিব পৰা 2 নম্বৰ এটা আহিব আৰু বাকী তোমালোকৰ যিখিনি প্ৰশ্ন আছে যে তাহাংক তনয় মানিবলে যশোদা বান্ধত উৰক হলে শ্ৰীকৃষ্ণৰ প্ৰকৃত স্বৰূপ সম্পৰ্কে যশোদাই নাজানে হেতুকে কৈছে নহবানো তেওঁনো ভগৱানক বান্ধিবলৈ যাবনে হেতু কথা বৰ্ণনা কৰিছিলে আৰু তাৰ পিছত নাহি আদি অন্ত পূৰ্বাপৰ পূৰ্ণ ব্ৰহ্ম জগত ঈশ্বৰ ইয়াত কৈছিলে যে যাৰ মানে আদি অন্ত নাই যি মানে এইখিনিতে দেখিলে আকৌ নাইকিয়া হৈ যায় পটককে সেই কথাটোকে ভগৱানে তেওঁক বিৰাজ কৰিব বিচাৰিছে তাকে তেওঁ স্পষ্ট কৰিছে যে যাৰ জন্মও নাই মৃত্যুও নাই তেওঁ অনাদি অনন্ত আকৌ তেওঁকনো এনেকুৱা মানে জগতত থাকিলেও তেওঁক জাগতিক মায়ে বান্ধি ৰাখিব নোৱাৰে তেওঁ সকলোখিনি জানে দেখি আছে তেওঁই কৰাই আছে গতিকে সেইখিনি তেওঁক আকৌ তেওঁ ওৰত বান্ধিব পাৰিবনে কেতিয়াও নোৱাৰে গতিকে তেওঁ বিৰাট বিষ্ণু ভক্ত আছিলে যশোদা সেইকাৰণে এইখিনি বস্তু তেওঁ মানে মাকে যিখিনি মানে ভগৱানক হলেও সাধাৰণ পুত্ৰৰূপে কৰিছে আৰু ভগৱানেও তেওঁ স্নেহৰ কাৰণে সেই বৈশ্যতাখিনি স্বীকাৰ কৰিছে ইয়াত আচলতে জগতত পুত্ৰৰ কৰ্তব্য পালন কৰি থকা নাই বৰণ ভক্তৰ মনোবাঞ্ছাহে তেওঁ ঈশ্বৰ হৈ পেলাই পূৰণ কৰিছে তাৰপিছত ব্যাখ্যা কৰা গীতা আছে যাক যোগী নেপাও ধ্যানন্ত হেন হৰি পলান্ত ভয়ত প্ৰসংগ সংগতি লিখিবা এটা কৃষ্ণৰ মহিমা বৰ্ণনা কৰিবলৈ গৈ উক্ত কথাখিনি কৈছে ভাণ্ড ভাঙ্গি আবে যাইব কোঠা খাইব আজি তোৰ কৃষ্ণ তোৰ মাথা তাতেই মাকে কৈছিলে তই ভাণ্ডবোৰ ভাঙিলি তোৰ আজি মই মাথা ভাঙিম তেতিয়া কেনেকৈ দৌৰাইছিলে আৰু কি হৈছিলে সেইখিনি কথা পাছে পাছে যশোদা খেদন্ত লগে ভয়ে লাগে মাকত নাদন্ত যশোদাক যেতিয়া মানে কৃষ্ণই খেদি গৈছে কোনোবা সময়ত মানে কৃষ্ণটো পটকে বহুত দূৰ পায় ভগৱান যেতিয়া এনেকৈ চাই মাকক নেদেখি পেলাই কৃষ্ণৰ ভয় লাগে কিজনী মাক পৰি যায় খোপাৰ মালতি পৰি গ'ল ভাগৰি গৈছে তেওঁ বহুত মানে ভয় খাই নিজে ধৰা দিছে গতিকে এনেকুৱা আমি শিশুলীলা পাঠৰ আধাৰত শ্ৰীকৃষ্ণ নানা ধৰণৰ কাৰ্যবিলাক আমি বৰ্ণনা কৰিব দিছে সাধাৰণ শিশুৰ দৰে ইয়াত বৰ্ণনা কৰা হৈছে দধিমঠি থাকোঁতে মাকক গাখীৰ খাবলৈ আমনি কৰিছিলে গাখীৰখিনি উঠলি পৰাৰ কাৰণে মাকে কুলাৰ পৰা নমাই দিছিলে মাকে নমাই দিয়াৰ কাৰণে তেওঁ খং উঠিছিলে উঠ কঁপিছিলে দাঁতখিনি কামুৰিছিলে এনেকুৱা ধৰণৰ সাধাৰণ গাখীৰবিলাক ভাঙি পেলাইছিলে বান্দৰক খাব দিছিলে সাধাৰণ শিশুৰ দৰে তেওঁ যিখিনি কৰিছিলে সেইখিনিকে দেখাইছিলে আৰু যশোদাই যিখিনি কৰিছিলে সেইখিনিকে বৰ্ণনা কৰিলে তোমালোকৰ হৈ যাব মহাকূপে কোঠা পখিলন্ত সিঞ্চুৰাই লৱণো ভোজন্ত তেওঁ অতি খঙেৰে কোঠাত সোমাইছিলে আৰু লৱণবোৰ চাৰিওফালে ছটিয়াই পেলাই দিছিলে কিয় একেটা কথাই বাৰে বাৰে কৈ আছে যে যিহেতু তেওঁ মাকৰ স্তনপান গাখীৰ খুৱাওঁতে গাখীৰ উঠলি পৰাৰ কাৰণে মাকে কুলাৰ পৰা নমাই দিছিলে সেইটো কাৰণে তেওঁ এইখিনি কৰিছিলে সেইখিনিকে লিখিবা কৃষ্ণক ধৰিবলৈ গৈ যশোদাৰ কেনে অৱস্থা হৈছিলে যশোদা বহুত কষ্ট হৈছিলে তেওঁ পুত্ৰক খেদি যাওঁতে খোপা খুলি গৈছিলে খোপাত গুজি থোৱা মালতি পৰি গৈছিলে কঁকাল বিষাই গৈছিলে ভাগৰ লাগিছিলে এইখিনি কথা লিখিলে হ'ব বাকী সমাৰ্থক শব্দ আছে কৰ্ণ মানে কাম অৰুণ মানে সূৰ্য দধি মানে দৈ বস্ত্ৰ মানে কাপোৰ বদন মানে মুখ লৱণো মানে মাখন কূপ মানে খং বা ক্ৰোধ দশন মানে দাঁত দুগ্ধ মানে গাখীৰ ঈশ্বৰ মানে ভগৱান বাকী তোমালোকৰ আধুনিক শব্দ লিখা তাহাংক তেওঁ নুজুৰে নাটে খহি খহি ৰহিল ৰল আহি আহি ভৈলাভ হ'ল আসন্ত আহিব শিলায়ে শিলেৰে কাম্পে কপে মাকক মাকক বহি বহি পয়াসী যত্ন কৰি খেদন্ত খেদিলে আৰু নত্যবিধি সত্যবিধি আছে এয়া গ্ৰামাৰত মই বেলেগ ক্লাছ মোৰ দি থোৱা আছে তথাপি মই তোমাক কৈ দিছোঁ অৰুণটো ৰ থকাৰ কাৰণে হৈছে কংকনটো স্বাভাৱিকতে হৈছে কৰ্ণটো ৰ থকাৰ কাৰণে হৈছে শ্ৰেণীটো ৰ থকাৰ কাৰণে হৈছে ভাণ্ডটো মহিনাতৰ বৰ্গ থকাৰ কাৰণে হৈছে আৰু নিষেধিটো হুঁচৰি কাৰণত থকাৰ কাৰণে হৈছে হুঁচৰি কাৰণত আৰু হুঁচৰি কাৰণত উপসৰ্গৰ পাছত যদি হিজ থাকে তেতিয়া হয় গতিকে নিষেধি হিত আছে সেইকাৰণে আৰু অসমাপিকা ক্ৰিয়া মানে যি ক্ৰিয়াই কামটো সম্পূৰ্ণ হোৱা নুবুজায় যেনেকৈ পিন্ধা বুজাইছে
কান্দন্তে কান্দি থাকা ভাঙ্গি ভাঙা বান্ধি বান্ধা নমাই নমাই পিছৰখিনি নাই আধা বুজায় অসমীকা সম্পূৰ্ণ নুবুজায় সেইটো হৈছে অসমীকা ক্ৰিয়া এইটোৱে আছিল তোমালোকৰ শিশুলীলা পাঠৰ সম্পূৰ্ণ প্ৰশ্ন উত্তৰৰ মূল কথা তোমালোকে ভিডিঅ'টো শ্বেয়াৰ কৰিবা এটা লাইক কৰিবা কিবা থাকিলে কমেন্ট কৰি সুধিবা ধন্যবাদ